ভাৰতৰ আগশাৰী ব্যক্তি বৰ্তমান ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জীৱনীৰ বিষয়ে আজি আমি আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকাৰ। আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। 1958 চনৰ 20 জুন তাৰিখে স্বাধীনতা পাছৰ সময়ত উৰিষ্যা ৰাজ্যৰ মথুৰভঞ্জ জিলাৰ ওপৰবেদা নামৰ ঠাইত চাওতালী গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ চাওতালী পৰিয়ালৰ সন্তান আছিল আৰু তেওঁৰ পিতৃৰ নাম আছিল বিৰাঞ্জী নাৰায়ণ টুডু। শৈশৱতে দৰিদ্ৰতাৰ অভাৱ, গাঁও পাৰা পঞ্চায়ত পৰিচালনাৰ সৈতে জড়িত আদিবাসী পটভূমিৰ সৈতে ডাঙৰ দীঘল হৈছে। দ্ৰৌপদী মুৰ্মু প্ৰথমতে গাঁৱৰ প্ৰাথমিক শিক্ষালয়ত পঢ়ে আৰু তাৰ পাছত ভুৱনেশ্বৰত গৈ গাৰ্লছ হাইস্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। শেষত ভুৱনেশ্বৰৰ ৰাণাদেৱী হুমেন ইউনিভাৰ্চিটি কলেজৰ পৰা BA পাছ কৰে। 1979 চনৰ পৰা 1983 চনলৈকে 3 বছৰ প্ৰথম চাকৰি উৰিষ্যা চৰকাৰৰ ইৰিগেশ্যন আৰু শক্তি বিভাগত জুনিয়ৰ সহকাৰী ক্লাৰ্ক হিচাপে কৰ্মৰত আছিল। তেওঁ 1994 চনৰ পৰা 1997 চনলৈকে শিক্ষক হিচাপে কৰ্মৰত আছিল শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ ৰায়ৰংপুৰত, অৰ্থাৎ স্কুল শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতা কৰিছিল। ৰাজনৈতিক যাত্ৰা 1997 চনত ৰায়ৰংপুৰত নগৰ পঞ্চায়তৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হয়। সেই সময়ত তেওঁ স্বাধীন প্ৰাৰ্থী আছিল। পিছত ভাৰতীয় জনতা পাৰ্টি BJPত যোগদান কৰে। 2000 চনত ৰায়ৰংপুৰৰ আসনৰ পৰা ভোট জয়লাভ কৰি তেওঁ উৰিষ্যা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় আৰু নিজৰ দায়িত্ব পালন কৰে। 6 আগষ্ট 2000 চনৰ বাণিজ্য, কমাৰ্চ আৰু ট্ৰেন্সপৰ্ট পৰিবহণ বিভাগৰ স্বাধীন দায়িত্বপ্ৰাপ্ত মন্ত্ৰী মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জ হিচাপে দায়িত্ব লয়। 2004 চনত ফিচাৰী আৰু পশুপালনৰ এনিমেল ৰিচোৰ্চ, এনিমেল হাজবেণ্ডেৰী আৰু ফিচাৰী বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লয়। 2007 চনৰ উৰিষ্যা বিধানসভাৰ শ্ৰেষ্ঠ আইন প্ৰণেতা, বেষ্ট লেজিছলেটৰ, বেষ্ট MLA হিচাপে পুৰস্কৃত কৰা হয় নীলকান্ত এৱাৰ্ডেৰে। 2009 চনৰ লোকসভা নিৰ্বাচনৰ অংশ লৈ ময়ূৰভঞ্জ সংসদীয় আসনক উদ্দেশ্য কৰিছিল কিন্তু জয়লাভ হ'ব পৰা নাছিল। 2013 চনৰ BJP ST মৰ্চাৰ ৰাষ্ট্ৰীয় স্তৰৰ কাৰ্যকলাপত যুক্ত হয়। 2015 চনৰ পৰা 2021 চনলৈকে ঝাৰখণ্ডৰ ৰাজ্যপালৰ হিচাপে দায়িত্ব বহন কৰে। এই ভূমিকা পালন কৰি তেওঁ ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আছিল আৰু এক দীৰ্ঘব্যাপী প্ৰায় 6 বছৰ ধৰি এই দায়িত্বভাৰ পালন কৰে। 25 জুলাই 2022 চনৰ দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 15তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ইতিহাস গঢ়া তেওঁ প্ৰথম জনজাতীয় পটভূমিৰ ব্যক্তি যিয়ে এই পদ লাভ কৰিছে। দ্ৰৌপদী মুৰ্মুৰ এই যাত্ৰা চাওতালী আদিবাসী মহিলাসকলৰ কাৰণে এক প্ৰেৰণা। আদিবাসী গাঁৱৰ মহিলা সীমিত সুবিধা থকা শৈশৱ শিক্ষা, সংগ্ৰাম, সাধাৰণ চাকৰি, শিক্ষকতা, স্থানীয় ৰাজনীতি, এই সকলোৰ মাজেৰে উঠে ভাৰতৰ এক সৰ্বোচ্চ সংবিধান। ভাৰতৰ সৰ্বোচ্চ সংবিধানৰ পদ এক অনুপ্ৰেৰণা, বিশেষকৈ আদিবাসী মহিলা পিছ পৰি থকা সমাজৰ বাবে। এইখিনি আছিল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ কাহিনী আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ। ধন্যবাদ।